হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি বেংক নিফটি ফাইনেল ক্ল'জ দিছে 44,882, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা -752 পইণ্ট ডাউনত গৈ ক্ল'জ দিছে। আৰু লাষ্ট ভিডিঅ'ত আমি যিটো এনালাইজ কৰিছিলোঁ যে যেতিয়ালৈকে 20 যিটো মুভিং এভাৰেজ আছে তাৰ ওপৰত যেতিয়ালৈকে ক্ল'জ নিদিব তেতিয়ালৈকে আমি এটা পজিটিভ চেণ্টিমেণ্ট ৰাখিব নোৱাৰোঁ আপছাইডৰ কাৰণে। আৰু ইয়াত যেটো মই কৈছিলোঁ যে লাষ্ট টাইম এটা ট্ৰেন্ড লাইন হৈ আছে, এই ট্ৰেন্ড লাইনৰ ওপৰতো ই ক্ল'জ দিয়া নাই, ই প্ৰাইচটো তলত গৈ ক্ল'জ দিছে। এতিয়া আমি চাম যে যদি এইটো ইয়াৰ আজিৰ যিটো ল' আছে এই ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে তাৰ যিটো নেক্সট ছাপৰ্ট ল'ব, ই যিটো প্ৰিভিয়াছ ছুইং ল' আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব। আৰু এইটো জেগাত যদি অলপ দুই এদিন যদি ইয়াত ক্ল'জ দিয়ে ইয়াৰ ওচৰত, তাৰ পিছত যদি ইয়াৰ ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াত এটা ধুনীয়া এটা ডাউন চাইডে আমি মুভ দেখিবলৈ পাম। আৰু এতিয়া আমি আপছাইডৰ কাৰণে যিখিনি আমাৰ লেভেল হ'ব সেইটো হ'ব 45,522, তাৰপিছত হ'ব 45,711, আৰু ডাউন চাইডৰ কাৰণে যিটো লেভেল হ'ব সেইটো হ'ব 44,433, তাৰপিছত হ'ব 44,133। 15 মিনিট টাইম ফ্ৰেমত আমি চাওঁ যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। লাষ্ট আমি যিখিনি আমাৰ টাৰ্গেট আছিলে সেই গোটেইখিনি টাৰ্গেটে আমি এচিভ কৰিছোঁ আজি। আৰু ইয়াত চোৱাক যে আমি যেনেকৈ কৈছিলোঁ যে প্ৰাইচটো যদি এইটো ৰেঞ্জত অপেন হয়, এইটো এৰিয়াত যদি অপেন হয় ইয়াৰ তলফালে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি লাষ্ট যিটো ছুইং ল' আছে ইয়াৰ পৰা আমি ছাপৰ্ট ল'ম, আৰু এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি আৰু ডাউন চাইডে আমি দেখিবলৈ পাম। আৰু এইটো জেগাত যেতিয়া ই ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ ইয়াত অলপ টাইম স্পেণ্ড কৰিছে, টাইম স্পেণ্ড কৰি ইয়াৰ ল'টো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি আকৌ আমাৰ যিটো নেক্সট আমাৰ ছাপৰ্ট আছিলে ইয়াৰ পৰা আমি ছাপৰ্ট লৈছোঁ। আৰু এইটো যেতিয়া ব্ৰেক কৰিছে ইয়াতো অলপ টাইম স্পেণ্ড কৰিছে, এইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি ডে ল'টো যিটো আছিলে ইয়াৰ পৰা আমি ছাপৰ্ট লৈছোঁ, আৰু প্ৰাইচটো ইয়াৰ ওচৰতে আহি ক্ল'জ দিছে। এতিয়া আমি চাম যে আমাৰ নেক্সট মুভ কি থাকিব। আমাৰ নেক্সট যদি এতিয়া এইটো এৰিয়াত যদি অপেন হয় যদি অলপ টাইম স্পেণ্ড কৰি এইটো আপছাইডে যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে তাৰ নেক্সট যিটো ৰেচিষ্টেণ্ট হ'ব ই ইয়াৰ পৰা ল'ব ৰেচিষ্টেণ্ট, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ই আজি যিটো হাই আছে ইয়াৰ ওচৰত গৈ ৰেচিষ্টেণ্ট ল'ব পাৰে। আৰু যদি ই ডাউন চাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমাৰ নেক্সট আমাৰ যিটো ছাপৰ্ট আহিব সেইটো হ'ব যিটো ৰাউণ্ড ফিগাৰ লেভেল আছে 44,500ৰ যিটো ৰাউণ্ড ফিগাৰৰ লেভেল আছে ইয়াত আহি ছাপৰ্ট ল'ব, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ই ডাউন চাইডে এটা মুভ দেখিবলৈ পাম। তো আমাৰ এতিয়া আপছাইডৰ কাৰণে যিখিনি আমাৰ লেভেল থাকিব সেইটো হৈছে 45,144, তাৰপিছত হ'ব 45,344, তাৰপিছত হ'ব 45,477, আৰু ডাউন চাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 44,500, তাৰপিছত হ'ব 44,388, তাৰপিছত হ'ব 44,266। আৰু ইয়াৰ চোৱা প্ৰাইচটো এটা চেনেলৰ ভিতৰতে আছিলে, আৰু ইয়াৰ পৰা যেতিয়া ই এই তলত যেতিয়া ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ ই আকৌ ইয়াৰ পৰা গৈ ৰেচিষ্টেণ্ট লৈছে, ৰেচিষ্টেণ্ট লৈ ই আকৌ ইয়াত তলত আহি ইয়াৰ পৰা ছাপৰ্ট লৈছে, আৰু ইয়াত আহি এতিয়া আকৌ ৰেচিষ্টেণ্ট লৈ আকৌ ই ডাউন চাইডে মুভ কৰিছে, আৰু এইটো জেগাতে প্ৰাইচটো ৰৈ আছে। তো এতিয়া গোটেইটো এটা চেনেলৰ ভিতৰতে সোমাই আছে, যেতিয়ালৈকে এই চেনেলটো ব্ৰেক নকৰিব হ'লে আপছাইড বা ডাউন চাইড তেতিয়ালৈকে আমি এটা ডাঙৰ এনেকুৱা ভাল মুভ এটা দেখিবলৈ নাপাম। তো এইটো কাৰণে আমাৰ এতিয়া প্ৰথমত এইটো যিটো চেনেল আছে চেনেলৰ যিটো লেভেল আছে এইটো ইয়াৰ ওপৰত ক্ল'জ দিব লাগিব। ইয়াত যদি ডেইলি টাইম ফ্ৰেমত যদি ইয়াত এদিন যদি ক্ল'জ দিয়ে তাৰ পিছত আমি আপছাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম। হ'লে যদি ডাউন চাইডে যদি চেম এনেকুৱা এইটো ছাপৰ্ট যিটো আছে এই ছাপৰ্টৰ তলত যদি এদিন ক্ল'জ দিয়ে ডেইলি বেচিছত তেতিয়া আমি ডাউন চাইডে এটা মুভ দেখিবলৈ পাম। এতিয়া আমি নিফটিত চাওঁ যে নিফটিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। আজি যিটো নিফটি ফাইনেল ক্ল'জ দিছে সেইটো হৈছে 21,616, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 166 পইণ্ট ডাউনত গৈ ক্ল'জ দিছে। আৰু এইটো চাওক ইয়াত যিটো 20 SMA আছে 20 SMৰ তলত ই ক্ল'জ দিছে, যিটো কাৰণে ইয়াত ইণ্ডিকেট কৰিছে যে প্ৰাইচটো অলপ উইক হৈ গৈছে। আৰু এতিয়া ইয়াৰ ল'টো যদি তলফালে ব্ৰেক কৰে তেতিয়াহ'লে তাৰ যিটো নেক্সট ছাপৰ্ট ল'ব এইটো যিটো প্ৰিভিয়াছ ছুইং ল' আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব, আৰু ইয়াৰ ওচৰত প্ৰাইচটো আমি চাব লাগিব যদি এদিন বা দুদিন যদি ইয়াৰ ওচৰতে ক্ল'জ দিয়ে আৰু ইয়াতো যদি এনেকৈ তলফালে ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি নেক্সট আমাৰ
এইটো যেটো লো আছে ইয়াৰ ওচৰত ই সাপোৰ্ট ল'ব লাগে ইয়াৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 21777 হ'ব তাৰ পিছত হ'ব 21844 হ'ব আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়া হলে হ'ব 21555 তাৰ পিছত হ'ব 21444 নেক্সট এতিয়া ইয়াৰ হাইটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে আমি এনেকুৱা মুভ ফাৰ্ষ্ট মুভ দেখিবলৈ নাপাম 15 মিনিট টাইম ফ্ৰেমত আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ এইটো এবাৰ চাই লওঁ মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে এইটো আমাৰ এতিয়া এটা ৰেজিষ্টেন্টৰ নিচিনা কাম কৰিব আৰু প্ৰাইচটো যেতিয়ালৈকে ইয়াৰ ওপৰত ব্ৰেক নকৰিব তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে আমি মুভ দেখিবলৈ নাপাম আৰু প্ৰাইচটো কি কৰিছে আজি এইটো এৰিয়াতে প্ৰাইচটো খুলিছে খুলি ইয়াৰ ওচৰতে অলপ টাইম স্পেন্ড কৰিছে টাইম স্পেন্ড কৰি যেতিয়া এইটো এৰিয়া যেতিয়া ই ব্ৰেক কৰিছে তেতিয়া ই আমাৰ যেনেকৈ প্লেন আছিলে সেই মতে ইয়াৰ পৰা ই সাপোৰ্ট লৈছে সাপোৰ্টটো যেতিয়া ই ডাইৰেক্ট ব্ৰেক কৰিছে তেতিয়া যেটো আমাৰ লো আছিলে প্ৰিভিয়াস লো ইয়াৰ পৰা ই সাপোৰ্ট লৈছে আৰু আপুনি যদি ভালকে চাই তেতিয়া হলে প্ৰাইচটো তাৰ পিছৰ পৰা ই এইটো জায়গাতে আহি টাইম স্পেন্ড কৰিছে এতিয়া আমি চাম যে আমাৰ নেক্সট মুভ কি থাকিব এতিয়া যদি প্ৰাইচটো এইটো এৰিয়া যদি প্ৰাইচটো ওপেন হয় যদি আপসাইডে ব্ৰেকআউট কৰে তেতিয়া হলে আমাৰ যেটো নেক্সট আমাৰ ৰেজিস্ট্যান্ট হ'ব ই যেটো আজি সুইং হাই আছিলে নিয়াৰ তাৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব আৰু এটো যদি ব্ৰেক কৰে তেতিয়া হলে আজিৰ যেটো হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব লাগে আৰু ই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে ই 21533 পৰা ই সাপোৰ্ট ল'ব এতিয়া আমি চাম যে আপসাইডৰ কাৰণে যিখিনি লেভেল থাকিব হেটো হ'ব 21722 তাৰ পিছত হ'ব 21788 তাৰ পিছত হ'ব 21833 আৰু যেটো ডাউন সাইডৰ যেটো লেভেল হ'ব হেটো হ'ব 21533 তাৰ পিছত হ'ব 21488 তাৰ পিছত হ'ব 21433 এতিয়া আমি চাম যে যদি প্ৰাইচটো যদি ইয়াত গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হয় যদি ই আপসাইডে ব্ৰেক কৰে তেতিয়া হলে ই যেটো আমাৰ আজি হাই আছিলে ইয়াত আহি প্ৰাইচটো কি কৰে এইটো আমি এবাৰ চাব লাগিব কিয়নো ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে এইটো এটা ট্ৰেন্ড লাইন হৈ আছে এই ট্ৰেন্ড লাইনৰ ওপৰত যেতিয়া ই সাস্টেইন কৰি যদি ই ৰেঞ্জ বনাই যদি ব্ৰেকআউট দিয়ে তেতিয়া হলেহে আমাৰ ইয়াত এটা আমি ধুনীয়া মুভ দেখিবলৈ পাম এটো কাৰণে ইয়াত আহি আমাৰ প্ৰাইস একচনটো চাব লাগিব তাৰ পিছতে আমি ইয়াত নেক্সট আমাৰ ট্ৰেড প্ল্যান আমি কৰিব পাৰিম আৰু যদি ডাউন সাইডে যদি গ্যাপ ডাউন যদি ওপেন হয় যদি তলফালে ব্ৰেক কৰে তেতিয়া হলে আমি ইয়াত এটা ফাৰ্ষ্ট আমি মুভ দেখিবলৈ পাম আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যদি চেনেলত নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিওত লগ পাম ধন্যবাদ